পূব গোৱালপাৰা সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী হাফিজ বাছিৰ আহমেদৰ হৈ বদৰুদ্দিন আজমলে হেলিকপ্টাৰে উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। হাজাৰ হাজাৰ সমৰ্থক বদৰুদ্দিন আজমলে ষ্টেজত পদাৰ্পণ কৰি ৰছিদ মণ্ডল গো বেক, অখিল গগৈ গো বেক, AK ৰছিদ আলম গো বেক, অগপ বিজেপি গো বেক, মিয়াগিৰি নচলিব ইত্যাদি শ্লোগান দিয়ে। বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি আজমলে মন্তব্য কৰে যে আমি গোমাংস খোৱা মানুহ হোৱাৰ বাবেই হিমন্তই আমাৰ কামিহাৰ ভাঙিব নোৱাৰে। বৰঞ্চ হুজুৰৰ হেঁচাত পৰি এতিয়া মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বাবে গোমাংস হালাল বুলিহে ক'বলৈ বাধ্য হৈছে। গোৱালপাৰাত যাতে কোনো ধৰণৰ উচ্ছেদ অভিযান চলিব নোৱাৰে তাৰ বাবে একমাত্ৰ AIUDFৰ প্ৰাৰ্থী হাফিজ বাছিৰ আহমেদক বিপুল ভোটত জয়যুক্ত কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়। নিউজ ডেস্ক AIN লাইভ। আমি নিৰ্বাচনৰ সভাটো অসমৰ বিভিন্ন অঞ্চলত চলাই আছোঁ। আজি ইষ্ট গোৱালপাৰাত আমি হাফিজ বাছিৰ আল কাছামীৰ কাৰণে আমি আহিছোঁ, মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু মই। আৰু আমি দেখিছোঁ ইয়াত বিপুল ৰাইজৰ সঁহাৰি আছে আৰু হাফিজ বাছিৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা। AIUDFৰ জন্মৰ লগ্নৰ পৰাই তেখেত এই দলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এজন কাণ্ডাৰী ব্যক্তি। AIUDFৰ এজন কাণ্ডাৰী ব্যক্তি। তেওঁ বিগত 4 বাৰৰ বাবে বিধায়ক আছিল অসম বিধানসভাত। গতিকে আমি আশা ৰাখিছোঁ এইবাৰো গোৱালপাৰা ইষ্টৰ ৰাইজে বিপুল ভোটৰ ব্যৱধানত তেখেতক পুনৰ বিজয়ী কৰাব। AIUDFৰ টিকেটৰ পৰা বঞ্চিত হৈ আশংকা লাগে। তেওঁ কৈ আছে যে গোৱালপাৰাৰ পূবত UDFৰ কিন্তু তেওঁ নিজৰ বক্তব্য, কিন্তু আমি কাৰ্যক্ষেত্ৰত ফিল্ডত আমি কি দেখা পাইছোঁ সেইটোৱে আচল কথা। আজি কালাম আমাৰ দলৰে আছিল, তেওঁ আজি টিকেটৰ পৰা বঞ্চিত হোৱাৰ বাবে আজি বিৰোধিতা কৰি তেওঁ ক'বই। তথাপিও মই তেওঁক দুৰ্নীত গৌৰৱ গগৈয়ে কৈছে যে এওঁটা AGP একে আৰু তাৰ কাৰণে আমি বদৰুদ্দিন তাৰ পামচাৰ কৰি দিছোঁ। শুনক, গৌৰৱ গগৈ নিজেই কৈছে যে বৰ্তমানৰ বিজেপি চৰকাৰ, সেই চৰকাৰটো কংগ্ৰেছৰ মানুহৰ দ্বাৰাই পৰিচালিত হৈছে। অন্য এটাদি হেমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, আপোনালোকৰ মনত আছে, ৰেকৰ্ডত আছে, যে বৰ্তমানৰ যি কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা আছে তাত 30%তকৈ বেছি তেওঁলোকৰ কেণ্ডিডেট আছে। গতিকে এতিয়া কংগ্ৰেছৰ বি টিম কোন হ'ল, কংগ্ৰেছক কোনে সহায় কৰি আছে, বিজেপিক কোনে সহায় কৰি আছে আপোনালোকে দেখিবলৈ পাইছে। কংগ্ৰেছৰ পৰা নেতা গৈ শেষেই হ'ল। সিদিনাখন ভূপেন বৰা ডাঙৰীয়া গ'ল, আকৌ প্ৰদীপ বৰদলৈ ডাঙৰীয়াও বিজেপিত যোগদান কৰিলে, যে আগন্তুক সময়ত মানে কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ শেষেই হ'ব। মইতো সন্দেহ কৰিছোঁ এইবাৰ নিৰ্বাচনৰ পিছত গৌৰৱ গগৈ নিজে গৈ পেলাই তেওঁ কংগ্ৰেছত যোগদান কৰিব। থেংক ইউ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।